নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ, য'ত আমি যোৱা এসপ্তাহৰ অসম কেন্দ্ৰিক গুৰুত্বপূৰ্ণ যি APSC পইণ্ট অফ ভিউ বাতৰি আছে তাক আমি আলোচনা কৰিম। আৰু আজি কিছু বিশেষ কাৰণৰ বাবে আমি এই ক্লাছটো ভাৰ্চুৱেল মডত বা ডিজিটেল মাধ্যমত আগুৱাই নিছোঁ। একচুৱেলি কিছু অফিচিয়েল কামৰ বাবে মই গুৱাহাটীৰ আঁতৰত থকাৰ বাবে এই ক্লাছটো এই ধৰণে ল'ব লগা হৈছে। আশা কৰোঁ কোনো অসুবিধা নহয়। যোৱা ক্লাছটোত মই কেইটামান ষ্টুডেণ্টছৰ এটা ৰিকুৱেষ্ট দেখা পাইছিলোঁ যে তেওঁলোকে অলপ অডিঅ'টো কমকৈ শুনি আছে। গতিকে একচুৱেলি মই যেতিয়া নিজৰ ডিভাইচেছত চেক কৰিলোঁ তেতিয়া অডিঅ'টো ঠিকেই আহি আছিলে। তথাপি যিহেতু ইমান কেইজন মানুহে কৈছে কিবাটো হ'ব পাৰে, ইয়াতকৈ বেছি একচুৱেলি মোতকৈ বেছি মোৰ বা আমাৰ টেকনিকেল যি ষ্টাফ আছে তেওঁলোকে এই ক্ষেত্ৰত সহায় কৰিব পাৰিব বুলি মই তেওঁলোককো এই ৰিকুৱেষ্ট আগবঢ়াইছোঁ। গতিকে জনাবচোন আজিৰ ক্লাছটোত আপোনালোকে ভালদৰে অডিঅ' যিটো লেভেল হয় সেইটো ঠিকদৰে শুনিব পাৰিছে নে? কিছুসকলে কৈছে যে পুৰণা এণ্ড্ৰইড ডিভাইচৰ কাৰণে হ'ব পাৰে বা যিটো আপোনাৰ ইয়েৰফোনছ হয় তাক চাগে অকণ ভালদৰে কানেক্ট কৰিলেও হ'ব পাৰে। এবাৰ চেক কৰিব আপোনালোকৰ লেভেলতো বেলেগ বেলেগ ডিভাইচত। কিছুমান ডিভাইচত ঠিকে আহি আছে, কিছু ডিভাইচত প্ৰব্লেম কিজানি দেখা পাইছোঁ। যিটো বা নহওক, আহক আজি আমি চাম যে এই যোৱা এসপ্তাহতে আমি দেখা পালোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ সমাৰোহ দেখা পালোঁ আমি তেখেতৰ, আৰু ওথ টেকিং চেৰেমনিৰ বিষয়ে গোটেই বস্তুখিনি পলিটি পইণ্ট অফ ভিউ কি আহিব পাৰে আপোনালোকৰ পৰীক্ষাত তাক আমি চাবলৈ চেষ্টা কৰিম। ছুইচাইড ট্ৰেণ্ডছ ইন আছামৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ডেটা আমাৰ আগত প্ৰস্তুত কৰা হৈছে, গতিকে তাৰ বিষয়েও আমি কিছু কথা পাতিম। দীপৰ বিলৰ সংক্ৰান্তে আপোনালোকে গম পাইছে ইতিমধ্যে 100 জোপাতকৈও বেছি গছ কটা হৈছে। কি কাৰণত কটা হৈছে আৰু অন্যান্য এনেকুৱা এনভাইৰনমেণ্ট ৰিলেটেড আৰু কি ইছ্যু চলি আছে বিভিন্ন এনভাইৰনমেণ্টেলিষ্ট অৰ্গেনাইজেশ্যনছৰ দ্বাৰা, কি প্ৰতিবাদ হৈছে, গতিকে তাৰে বিষয়ে গোটেইখিনি আমি চাম। আৰু সাহিত্য সভা বঁটা ইতিমধ্যে ঘোষণা কৰা হৈছে তাৰ বিষয়ে, আৰু প্ৰথম কেবিনেটৰ বৈঠকো ইনফেক্ট আমি দেখা পালোঁ এই যোৱা এসপ্তাহতে, আৰু কেইটামান গুৰুত্বপূৰ্ণ ইনক্লুডিং ইউনিফৰ্ম চিভিল কোডৰো কথাটো আমি অকণমানকৈ হ'লেও ইয়াতে টাচ কৰিম। গতিকে আহক এই আটাইকেইটা বাতৰি সামৰি ল'ব চেষ্টা কৰোঁ আজিৰ ক্লাছটোত। পোনপ্ৰথমে যিটো বাতৰি আমি চাম যে শৰ্মা টেক্স অ'থ এজ CM, 4 MLAs sworn in as ministers। ইয়াতে একচুৱেলি পলিটিকেল মোৰ গোটেই কামটোৱে হৈছে টু ছেপাৰেট দ্য পলিটি ফ্ৰম দ্য পলিটিক্স। গতিকে পলিটিৰ বস্তু আমি ইয়াতে পঢ়িম, পলিটিক্সৰ বস্তু নপঢ়োঁ। গতিকে আপোনালোকে অ'থ টেকিং আমাৰ সাংবিধানিক কি ইয়াতে অনুচ্ছেদ আছে তাৰ বিষয়ে জানিব লাগিব, বা কেবিনেট যিটো বৈঠক হৈছে তাতে আমি চাব লাগিব যে কেবিনেটৰ সংখ্যা কিমান হ'ব লাগিব, কিমানজন মন্ত্ৰী হ'লে মিনিমাম কেবিনেট হ'ব পাৰে, কি আৰ্টিকেলছ আছে, আৰ্টিকেল 163 কি কয়, 164 কি কয়, এনেকুৱা বহুত কথা আছে, বা এলিজিবিলিটি অফ চিফ মিনিষ্টাৰ কি হয়, কাউন্সিল অফ মিনিষ্টাৰ্ছ কাক কয়। গতিকে তেনেকুৱা কথাবোৰ আপোনালোকৰ প্ৰিলিমছৰ বাবে এইবাৰ খুবেই গুৰুত্বপূৰ্ণ। যিটো বেছিক নিউজ হৈছে হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ টুক দ্য ওথ অফ office and secrecy as the Chief Minister of Assam for a second consecutive term। আৰু গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ছাৰে এই ওথ আমাৰ যিগৰাকী ৰাজ্যপাল হয় ইনফেক্ট, গতিকে তেখেতৰ লগত এই ওথ লোৱা হয়, আৰু এটা কলেজ অফ ভেটেনাৰী চায়েন্স প্লেগ্ৰাউণ্ড ইন খানাপাৰা। ইম্পৰ্টেণ্ট মিনিষ্টাৰ sworn in here were 4 MLAs, অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী। এই দুইগৰাকী আপোনালোকে জানে বিজেপিৰ প্ৰাৰ্থী আছিলে। অজন্তা নেওগ বাইদেউ যোৱা বছৰ ইনফেক্ট যোৱা টাৰ্মৰ আমাৰ বিত্তমন্ত্ৰী বা ফাইনেন্স মিনিষ্টাৰো আছিলে আমাৰ ৰাজ্যখনৰ, আৰু তেখেত গোলাঘাটৰ চিটত প্ৰাৰ্থিত্ব আবেদন কৰিছিলে, আৰু তাৰ লগত ৰামেশ্বৰ তেলী দুলীয়াজানৰ। শৰণ বড়ো BPF, একচুৱেলি আপোনালোকে জানে আমাৰ এখন চৰকাৰ হয়, এবাৰ NDA চৰকাৰ বুলি কয়, আৰু NDA চৰকাৰত বিশেষকৈ আমাৰ বিজেপি পাৰ্টিটো আছে, তাৰে লগত দুটা আৰু কোৱেলিশ্যন পাৰ্টনাৰ আছে। গতিকে AGP লেড বাই অতুল বৰা, আৰু BPF আপোনালোকে জানে শৰণ বড়ো। গতিকে এই দুইটা পাৰ্টিৰো এজনকৈ বিধায়কক এই যিটো ৰাজহুৱা শপত গ্ৰহণ সমাৰোহ এইবাৰ হৈছিলে, য'ত আপোনালোকে দেখা পাইছিলে যে বৃহৎ পৰিমাণে বিভিন্ন ৰাজ্যৰ নেতা নেত্ৰীসকলকো আমন্ত্ৰণ কৰা হৈছিলে, আৰু ইয়াতে আমি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো দেখা পাইছিলোঁ, তাৰ লগত গৃহমন্ত্ৰী, ডিফেন্স মিনিষ্টাৰ, বা মই শুনাত 20তকৈ অধিক আমাৰ চিফ মিনিষ্টাৰ বা ডেপুটি চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া, বিভিন্ন ৰাজ্যৰ চিফ মিনিষ্টাৰসকলক আমি দেখা পাইছিলোঁ, ইনক্লুডিং যোগী আদিত্যনাথজী, বা আমাৰ দিল্লীৰ চিফ মিনিষ্টাৰো আহিছিলে, নাগালেণ্ড,
অৰুণাচল ইত্যাদি ইত্যাদি গতিকে সেইবোৰ বাতৰি আপোনালোকৰ ইয়াতে কুৱেশ্যন নাহে কিন্তু আপোনালোকৰ এই 4টা নাম আহি যাব পাৰে যে এইবাৰ মুখ্যমন্ত্ৰীৰ লগতে কোন 4গৰাকী মন্ত্ৰীয়ে বা MLA মন্ত্ৰিত্ব ইয়াতে শপত লৈছিলে কিন্তু এই শপত লোৱাৰ লগতে আপোনালোকে ইয়াক এটা ফুল কেবিনেট বুলি ক'ব নোৱাৰে কিয় ক'ব নোৱাৰে তাৰে কাৰণে কেইটামান আমি আৰ্টিকল প্ৰভিজন চাব লাগিব পোনপ্ৰথমে আৰ্টিকল 164 চাব যে এই যে শপত গ্ৰহণ সমাৰোহটো হয় গভৰ্ণৰ এপইণ্টছ দ্য চিফ মিনিষ্টাৰ আপোনালোকে চাওক যিটো নিৰ্বাচনী বা বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া তাতে আমি MLA হে সিলেক্ট কৰোঁ বা ইলেক্ট কৰোঁ আমি ইয়াত MLA ইলেকশ্যনহে কৰোঁ আমি ইয়াতে CMৰ ইলেকশ্যন নকৰোঁ কোনো পধ্যে আপোনালোকে দেখা নাই ক'তো যে CMৰ ইলেকশ্যন হৈ আছে এতিয়া MLAৰ ইলেকশ্যন হৈ আছিলে কিন্তু এই MLA কেইজনৰে ভিতৰত যিটো ৰুলিং পাৰ্টি হ'ব তাৰে এজন লিডাৰ থাকিব লাগিব এই ৰুলিং পাৰ্টিটোৰ লিডাৰজনকে আমি পিছত CM ঘোষণা কৰোঁ এই ৰুলিং পাৰ্টিৰ লিডাৰ কোনে ডিচাইড কৰিব সেই পাৰ্টিটোৰ যিটো প্ৰেচিডেণ্ট হ'ব যাৰ ভাৰত নেতৃত্বটো আছে সেই পাৰ্টিটোৰ আমাৰ যেনেকে ষ্টেট প্ৰেচিডেণ্ট আপোনালোকে জানে দিলীপ শইকীয়া ডাঙৰীয়া আছে বা নীতিন নবীন ডাঙৰীয়া আছে চেণ্ট্ৰেল কমিটি বিজেপিৰ যি প্ৰেচিডেণ্ট গতিকে তেওঁলোকৰ সহায়ত বা পৰামৰ্শ ল'ব পাৰে আমাৰ দিহা পৰামৰ্শ প্ৰধানমন্ত্ৰীও দিব পাৰে বা অমিত শ্বাহ ডাঙৰীয়াও দিব পাৰে গতিকে সেইটো এটা ইণ্টাৰনেল কথা তাৰে কাৰণে আমাৰ তাতে একাডেমিক্স একো সোমাই থকা নাই গতিকে আমি MLA ইলেক্ট কৰোঁ আৰু তাৰে সেই MLA কেইজনৰ ভিতৰত যেনেকে আমাৰ 126টা বিধানসভাৰ চিট আছে সেই 126টাৰ এই যিটো এলায়েন্স NDA এলায়েন্স তেখেতসকলে 102 চিট লাভ কৰিছে আৰু তাৰে 82টা চিট ইফ আই এম নট ৰং বিজেপিৰ আছিলে গতিকে সিংগল লাৰ্জেষ্ট পাৰ্টি বিজেপি হ'ল গতিকে সিংগল লাৰ্জেষ্ট পাৰ্টিৰ সেটো বেছি থাকিব মানে তাকত বেছি থাকিব গতিকে তেওঁলোকৰ যি ষ্টেট বা চেন্ট্ৰেল প্ৰেচিডেণ্ট হয় সেই প্ৰেচিডেণ্টে ক'ব যে আমাৰ লিডাৰ এবাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে মুখ্যমন্ত্ৰী হ'ব গতিকে সেই এপইণ্টমেণ্টটো গভৰ্ণৰে কৰে আমি কিহৰ কাম কৰোঁ আমি ইলেকশ্যনটো কৰোঁ MLA ইলেকশ্যনৰ কিন্তু চিফ মিনিষ্টাৰৰ সিলেকশ্যনটো সেই পাৰ্টিটোৰ লিডাৰশ্বিপে কৰে আৰু তেওঁৰ শপতটো গভৰ্ণৰ বা ৰাজ্যপালে লয় এইখিনি কথা বুজি পালে তাৰে লগত আদাৰ মিনিষ্টাৰ্ছ আৰ এপইণ্টেড অন দ্য এডভাইচ অফ চিফ মিনিষ্টাৰ এইটো কিয় কৰিব লগা হয় কাৰণ কি দেৰ ইজ আ এক্ট 91st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 আপোনালোকে অকণমান তলত চাওক তাতে কৈছে যে আমাৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ লগতে দেৰ হেজ টু বি এ কাউন্সিল অফ মিনিষ্টাৰ্ছ যোনে সেই মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক সাহায্য প্ৰদান কৰিব আমি গোটেই ৰাজ্যখনৰ ভাৰ এজন মানুহৰ ওপৰত দিব নোৱাৰো দ্যাট উইল বি হোৱাট ইট উইল বি আ ভেৰি চেন্ট্ৰেলিষ্ট টেন্ডেঞ্চি এজন মানুহৰ ওপৰত কৰাপশ্যন অফ পাৱাৰ আহিব পাৰে এজন মানুহৰ ওপৰত ইমান ভাৰ গোটেই ৰাজ্যখনৰ ভাৰ দিয়াটো অনুচিত কাৰণ কি তেখেতৰ যিটো সীমা এজন মানুহৰ যিমান সীমা হ'ব পাৰে হেতুকে অত্যাধিক আমাক তাকত বাহুবল লাগিব যদি আমাৰ ৰাজ্যখনক ভালদৰে আমি চলাব লাগে গতিকে তেখেতসকলৰ সহায়ত পৰামৰ্শতে আমি এটা কাউন্সিল অফ মিনিষ্টাৰ্ছ আমি এপইণ্ট কৰোঁ য'ত বেলেগ বেলেগ ডিপাৰ্টমেণ্টবোৰ বিভাজন কৰি দিয়া হয় বেলেগ বেলেগ ডিপাৰ্টমেণ্ট লাইক PWD ডিপাৰ্টমেণ্ট আছে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে আমাৰ হোম ডিপাৰ্টমেণ্ট আছে আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট আছে আমাৰ ৰাইট গতিকে এনেকুৱাকে ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট আছে আমাৰ এনেকুৱা PNRD ডিপাৰ্টমেণ্ট আছে আমাৰ গতিকে এনেকুৱা বিভিন্ন ডিপাৰ্টমেণ্ট আছে যিবোৰ ডিপাৰ্টমেণ্টৰ আমি ভাৰ বিভিন্ন লোকক দিব পাৰোঁ আৰু তাৰ এটা সীমা বান্ধি দিয়া আছে যে মিনিমাম নাম্বাৰ অফ মিনিষ্টাৰ্ছ 12জন মই যে কৈছিলোঁ অলপ আগতে যে ইয়াতে অকল 4জনৰ এটা ৰাজহুৱা শপত গ্ৰহণ সমাৰোহ কৰা হৈছে এইটো এটা আনুষ্ঠানিক ৰূপত জাষ্ট এটা চেৰিমনিয়েল ওথ টেকিং চেৰিমনি হৈছে কিন্তু আমাৰ এইটো কমপ্লিট কেবিনেট নহয় এইটো কমপ্লিট কাউন্সিল অফ মিনিষ্টাৰ্ছ নহয় আমাৰ কমপ্লিট কাউন্সিল অফ মিনিষ্টাৰ্ছৰ যিটো সীমা হ'ব লাগিব দ্যাট হেজ টু বি মিনিমাম 12 আৰু মেক্সিমাম চাইজ অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ উইল বি 15% অফ দ্য total strength of legislative assembly 15% of total strength of legislative assembly মানে 15 by 100 into 126 গতিকে এই সীমাৰ ভিতৰত আমাৰ মানে ম্যাক্সিমাম আৰু মিনিমাম এটা সীমা বান্ধি দিছে এটো কিয় কৰিছে আপোনালোকে গম পাইছেনে why there has been a maximum or minimum limit তাৰ কাৰণটোৱে হৈছে এটা যে আমি এই 12জন আমি যি 12জন কৈছো মিনিমাম মানে কম মানুহৰ হাতত 4জন 5জনৰ ভিতৰত আমি গোটেই পাৱাৰটো ডিস্ট্ৰিবিউট কৰি থৈ দিলে দ্যাট ইজ এন্টি ডেমক্ৰেটিক আৰু এজন মানুহৰ আন্ডাৰত মাল্টিপল মিনিষ্ট্ৰিজ আহি যাব ডিপাৰ্টমেন্টছ আহি যাব গতিকে তেতিয়া সেই মানুহজনৰ এফিচিয়েন্সিটো হেম্পাৰ হ'ব পাৰে বা আপোনালোকে হ'ব ঠিক আছে স্যাৰ তেনেহ'লে তো ম্যাক্সিমামক দিব লাগে তাতেও 15% কিয় বান্ধি দিছে 15% যদি আমি এইটো চাওঁ অলমোষ্ট এৰাউণ্ড অসমৰ ক্ষেত্ৰত কি জানি 19জন মান হ'ব
আপোনালোকে অলপ কেলকুলেশ্যনটো মোৰ ভুল হ'লে ক'ব 19জন মান হ'ব লাগে ৰাফলি গতিকে এই 19জন আমি সীমা বান্ধি দিছোঁ কিয় বান্ধি দিছোঁ তাৰ কাৰণটো এটাই যে আমি বহুত বেছি যদি কাউন্সিল অফ মিনিষ্টাৰ্ছৰো সীমা বান্ধি দিওঁ তেতিয়া কোৱেলিশ্যন পাৰ্টনাৰ্ছ বহুত হৈ যাব পাৰে যেনেকৈ মই ইয়াতে ক'লোঁ আমাৰ এইবাৰ কোৱেলিশ্যন পাৰ্টনাৰ্ছত বিজেপি আছে এজিপি আছে বিপিএফ আছে এতিয়া যদি আমি মন্ত্ৰিত্ব বহুতক দিব পাৰোঁ তেনেহ'লে আৰু বহুত পাৰ্টি মিলি এটা সংযুক্তমূলক চৰকাৰ গঠন কৰিব পাৰে যাৰ পৰা কিজানি বহুত বেছি এফিচিয়েঞ্চি কেৰি নহয় কাৰণ কি এজিপিৰ যিটো এজেণ্ডা বিজেপিৰ যিটো এজেণ্ডা আৰু বিপিএফৰ যিটো এজেণ্ডা কমপ্লিটলি ইকুৱেল নহয় দে হেভ এলাইনড আৰু প্ৰি ইলেকশ্যন এলায়েন্স আছিলে গতিকে ষ্ট্ৰং এলায়েন্স হয় কিন্তু আপোনালোকে ইয়াৰে লগতে তামিলনাডুৰ ইলেকশ্যনৰ যিটো বিজয়ৰ কেছ হৈছে আপোনালোকে গম পাইছে কিজানি 118 নে 19জন বিধায়ক লাগিছিল তেখেতৰ পাৰ্টিটোৰ অলপ কম আছিল 108জন আছিল 10জন বেছিকে লাগে তাৰে কাৰণে 3-4বাৰ কোৱেলিশ্যন পাৰ্টনাৰ্ছ চেঞ্জ কৰা হৈছিল তামিলনাডুত মই বৰ বেছি তাৰে ডেফটত যাব খোজা নাই কিন্তু আপোনালোকে প্ৰি ইলেকশ্যন এলায়েন্স আৰু পোষ্ট ইলেকশ্যন এলায়েন্সৰ পাৰ্থক্যটো জানিব লাগিব যে পোষ্ট ইলেকশ্যন এলায়েন্স আৰ হাইলি আনষ্টেবল গতিকে চৰকাৰখন ভাল নহ'লে ৰাজ্যখনৰ ভাল নহ'ব গতিকে সেইবাবে এটা আপাৰ লিমিটো বান্ধি দিয়া হৈছে যে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ আমি সকলোকে মন্ত্ৰী বনাই দিব নোৱাৰো আৰু বহুত কম মানুহকো মন্ত্ৰিত্ব দি থৈ দিব নোৱাৰো দে both of them has to be balanced এইখিনি বুজি পালে গতিকে কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ কালেক্টিভলি ৰেছপন্সিবল টু লেজিসলেটিভ এছেম্বলি এতিয়া কালেক্টিভলি ৰেছপন্সিবলৰ অৰ্থটো বহুতে বুজি নাপায় কালেক্টিভলি ৰেছপন্সিবল মানে মই যেনেকৈ ক'লো বেলেগ বেলেগ মন্ত্ৰী থাকিব ডিপাৰ্টমেণ্ট থাকিব এনেকুৱা হ'ব নোৱাৰে যে এজন মন্ত্ৰীৰ যদি কিবা গাফিলতি আমি ধৰিব পাৰিছো ধৰক পিডব্লিউডি ডিপাৰ্টমেণ্টত কিবা কৰাপচন হৈছে আৰু সেইটো বস্তু প্ৰুভ হৈছে এনেকুৱা হ'ব নোৱাৰে যে লেজিসলেটিভ এছেম্বলিত আমি তেওঁক অকল ডিসকোৱালিফাই কৰিছো যদি এজনো মন্ত্ৰী ডিসকোৱালিফাই হয় গোটেই কাউন্সিল অফ মিনিষ্টাৰ্ছ ইনক্লুডিং দ্য চিফ মিনিষ্টাৰ ইজ ডিসকোৱালিফাই চৰকাৰখনে ডুবি যাব বুজি পাইছে গতিকে ইট ইজ জাষ্ট লাইক এ নো কনফিডেন্স চ' কালেক্টিভ ৰেছপন্সিবিলিটি আছে মানে এজনৰো ভুল হ'ব নোৱাৰে আমি গোটেই কেইজন এটা দল হিচাপে অসমখনৰ ভাৰ উঠাব খুজিছো গতিকে ইচ ওৱান অফ দেম হেজ টু বি ৰেছপন্সিবল ফৰ দ্য আদাৰ্ছ বিহেভিয়াৰ এথিক্স এণ্ড ৱৰ্ক ইণ্টিগ্ৰিটি তো তেনেকুৱা এটা ক্লজ আমাৰ আৰ্টিকেল 164 আছে আৰু মিনিষ্টাৰ্ছ হোল্ড অফিচ ডিউৰিং দ্য প্লেজাৰ অফ গভৰ্ণৰ মানে মই কৈছিলো যে MLA বোৰৰ টাৰ্ম 5 ইয়াৰ্ছ থাকে কাৰণ কি তাক আমি ইলেক্ট কৰি কিনে আমি তেওঁক সেই চকীত বহাইছো তেওঁৰ ইলেকশ্যন হৈছে কিন্তু মন্ত্ৰীসকলৰ কোনো ইলেকশ্যন হোৱা নাছিলে মন্ত্ৰীসকলক একচুৱেলি বাই দ্য এইড এণ্ড এডভাইচ অফ পাৰ্টি লিডাৰশ্বিপহে আমি এপইণ্ট কৰিছো গতিকে যেতিয়ালৈকে ৰাজ্যপালক আমি মানে প্ৰচেছটো কেনেকুৱা মন্ত্ৰী এপইণ্ট কৰাৰ যে লিডাৰশ্বিপ পাৰ্টি লিডাৰশ্বিপে ডিচাইড কৰিব কোন কোন মন্ত্ৰিত্বৰ কাৰণে যোগ্য হয় আৰু তাৰপিছত ৰাজ্যপালক ক'ব ৰাজ্যপালে চুৱেৰিং ইন চেৰেমনি কৰিব যেতিয়াই লিডাৰশ্বিপে গভৰ্ণৰক কৈ দিয়ে যে নহয় এজন প্ৰাৰ্থীক অঁতৰাই দিয়ক আৰু আন এজনক দি দিয়ক তেতিয়া ৰাজ্যপাল কিন্তু বাধ্য যে সেইজনক অঁতৰাই দিবলৈ গতিকে সেইবাবে কৈছে যে মন্ত্ৰীৰ কোনো টাৰ্ম নাথাকে 5 বছৰ যে মন্ত্ৰী হৈয়ে থাকিব এবাৰ এপইণ্ট হ'লে সেইটো বাধ্যতামূলক নহয় এবাৰ আপোনালোকে মন্ত্ৰী হোৱাৰ পিছত উইদিন 5 ইয়াৰ্ছ যিকোনো সময়তে আপোনাক সেই চকী এৰিবলৈও আপোনাক ক'ব পাৰে কোনে ক'ব পাৰে ৰাজ্যপালে ক'ব পাৰে বাই দ্য এডভাইচ অফ হুম CM এণ্ড পাৰ্টি লিডাৰশ্বিপ A non-legislator can become a minister. আপুনিও মন্ত্ৰী হ'ব পাৰে বা ময়ো মন্ত্ৰী হ'ব পাৰো কিন্তু কিমানখিনি সময়ৰ কাৰণে 6 মাহৰ কাৰণে মাত্ৰ তাৰে 6 মাহৰ ভিতৰত কোনোবা বাই ইলেকশ্যন কৰি আপোনালোক কিন্তু MLA এপইণ্ট কৰিব লাগিব মেক্সিমাম পিৰিয়ড অফ 6 মান্থছৰ কাৰণে এই বস্তুটো আপোনালোকে কিজানি সৰু কালিত এখন মুভি আছিল নায়ক বুলি নে কিবা মুভি এখন আছিল চাগে দেই অনিল কাপুৰ আছিলে ইফ আই এম নট ৰং এক দিন কা CM 2 দিন কা CM গতিকে তেনেকুৱাকে আমি ৱেষ্ট বেংগলত ইনফেক্ট লাষ্ট টাইম দেখিছিলো যে মমতা বেনাৰ্জী নিজৰ নন্দীগ্ৰাম কনষ্টিটুৱেঞ্চিৰ পৰা হাৰি গৈছিলে ৰাইট শুভেন্দু অধিকাৰীয়ে হাৰাইছিলে কিজানি এইবাৰৰ নহয় যোৱাবাৰৰ গতিকে নন্দীগ্ৰাম কনষ্টিটুৱেঞ্চিৰ পৰা যেতিয়া তেওঁ হাৰি গ'ল তেতিয়া তেওঁ চিফ মিনিষ্টাৰ হৈছিলে কাৰণ কি তেখেতৰ পাৰ্টিটোৱে মেজৰিটি চিট জয় কৰিছিলে বিজেপি জয় কৰিব পৰা নাছিলে যোৱাবাৰ কিন্তু TMCয়ে যদিও মেজৰিটি চিট জয় কৰিলে কিন্তু মমতা বেনাৰ্জী যিগৰাকী সিটিং চিফ মিনিষ্টাৰ আছিল তেখেতে নিজৰ চিটটোত জয় হ'ব নোৱাৰিলে গতিকে তেখেতে CM হ'ল আৰু তেখেতে তাৰপিছত বাই ইলেকশ্যন কৰি বেলেগ এখন আসন গ্ৰহণ কৰিলে বেলেগ এটা চিট গ্ৰহণ কৰিলে আৰু তাৰপিছত ফুল টাইম তেওঁ চাৰ্ভ কৰিলে কিন্তু এইবাৰ বাৰু দুইটা জেগাতেই শুভেন্দু অধিকাৰীয়ে প্ৰাৰ্থিত্ব ফাইল কৰিলে নন্দীগ্ৰাম আৰু এটা
যি চিট আছিলে য'ত হাৰালে আল্টিমেটলি, গতিকে তেখেতে এইবাৰ কেছটো বেলেগ, কাৰণ কি বিজেপিয়ে মেজৰিটি চিট পাইছিলে ৱেষ্ট বেংগলত। গতিকে এনেকুৱা কথাখিনি আপোনালোকে বুজিব লাগিব। তাৰে লগতে আৰ্টিকেল 163 দেয়াৰ শ্বেল বি এ কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দ্য চিফ মিনিষ্টাৰ। এই কথাটো যে মই ক'লো যে অকল চিফ মিনিষ্টাৰেই আপোনাৰ গোটেই ৰাজ্যখনৰ ভাৰ উঠাব নোৱাৰে, সেই বস্তুটো 163ত উল্লেখ কৰা হৈছে। গভৰ্ণৰ এক্স অন দ্য এইড এণ্ড এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ, ৰাজ্যপালে যি কাম কৰিব এক্সিকিউটিভ কাম, এইড এণ্ড এডভাইচ অফ দেট মিনিষ্টাৰ, এণ্ড ইফ এনি ডিছপিউট এৰাইজেছ ৰিগাৰ্ডিং ডিছক্ৰিচনাৰী পাৱাৰ, দ্য গভৰ্ণৰ্ছ ডিচিজন ইজ ফাইনেল। ডিছক্ৰিচনাৰী পাৱাৰত, যিখিনি ডিছক্ৰিচনাৰী পাৱাৰ অফ গভৰ্ণৰ আছে, তাতে তেখেতৰ যিটো পাৱাৰ হয় সেইটোৱে ফুল এণ্ড ফাইনেল হয়। কি পাৱাৰ আছে তাৰে আটাইতকৈ উল্লেখযোগ্য, মই সকলোখিনি পাৱাৰ নকওঁ, আটাইতকৈ উল্লেখযোগ্য পাৱাৰটো হৈছে গভৰ্ণৰ্ছ ডিছক্ৰিপশ্যন ইফ ন' পাৰ্টি গেটছ মেজৰিটি, যিটো তামিলনাডুত আমি দেখা পালো। বিজয়ে প্ৰথম দিনাখনেই গৈ কিনে ক'লে যে মোৰ তাত মেজৰিটি আছে, কিন্তু তেখেতক চৰকাৰ গঠন কৰিব নিদিলে। আচ্ছা, ইয়াতে বহুত এটা কথা আছে। দেৰ ইজ ন' ক্লিয়াৰ, কনষ্টিটিউশ্যন ডাজ নট প্ৰভাইড এ ক্লিয়াৰ ডিটেইল প্ৰচিজাৰ। ভালকে শুনিব হা, বহুত ইণ্টাৰেষ্টিং কথা কৈ আছো। মানে এনেকুৱা ক'তো সংবিধানত লিখি থোৱা নাই তামিলনাডুত যিটো এইবাৰ হ'ল। তামিলনাডুত কি হ'ল গম পালেনে? বিজয়ৰ পাৰ্টিটোৱে 108 টিভিকে, যিটো টিভিকে পাৰ্টি আছিলে, 108টা চিট গ্ৰহণ কৰিলে, আৰু চৰকাৰ গঠন কৰিবলৈ 118 প্লাছ চিট লাগে। 10টা চিট কম আছিল, আৰু তেখেতে কৈছে যে আমাৰ লগত বিভিন্ন পাৰ্টি আছে, এলায়েন্স আছে, যেনে কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ তাতে 5টা চিট আছিলে আৰু 5টা চিট লাগে, আমি মেনেজ কৰি ল'ম। জেনেৰেলি এনেকুৱা কেছত গভৰ্ণৰ তাত যদি যায়, বিজয় গৈছিলে তাৰে নেক্সট দিনাখন, যে মই চৰকাৰ গঠন কৰিব খুজিছো, যে মাননীয় ৰাজ্যপাল ডাঙৰীয়া, মই চৰকাৰ গঠন কৰিব বিচাৰিছো, আপুনি মোক অনুমতি দিয়ক, মোৰ তাত 108টা চিট আছে আৰু বাকী 10টা চিট মই এলায়েন্স মিলাই আপোনাক প্ৰুফ কৰি দিম। চ' জেনেৰেলি গভৰ্ণৰে এই এলাৱেন্সটো দি দিয়ে, আৰু ফ্ল'ৰ টেষ্ট হয়। যেতিয়া প্ৰথম বিধানসভা বহে, তেতিয়া তাতে ফ্ল'ৰ টেষ্ট হ'ব বাই ভোটিং, আৰু তাতে তেওঁ 118টা প্লাছ প্ৰুফ কৰিব লাগিব। যদি পাৰে চৰকাৰখন থাকিব, যদি নোৱাৰে চৰকাৰখন ফেইল হ'ব। তামিলনাডুৰ কেছত কি হ'ল গম পালেনে? তেখেতে যেতিয়া এই 108টা চিট লৈ আবেদন কৰিব গ'লে মুখ্যমন্ত্ৰী হ'ম বুলি, তেখেতক তাতেই ৰিজেক্ট কৰি দিলে। কৈছে কি, ফ্ল'ৰ টেষ্টলৈ নাযায় কথাটো, আপুনি মোক এতিয়াই লিখিত ৰূপত দেখাওক উইথ চিগনেচাৰ ফ্ৰম 118 প্লাছ MLA, যে আপোনাৰ লগত তেওঁলোকৰ আনকণ্ডিচনেল ছাপৰ্ট আছে, সন্মতি আছে। গতিকে এইটো এটা নতুন আমি মানে প্ৰক্ৰিয়া দেখা পালো, যিটো তামিলনাডুৰ গভৰ্ণৰে কৰিলে, ৰাজ্যপালে কৰিলে, আৰু এই কাৰণে কৰিব পাৰিছে বিকজ দেট ইজ দ্য ডিছক্ৰিচনাৰী পাৱাৰ অফ গভৰ্ণৰ। আৰু সেই কনষ্টিটিউশ্যনত তেনেকুৱা ক্লিয়াৰ কোনো বাইফাৰ্কেশ্যন দিয়া নাই। গতিকে এইবিলাক খুব ইণ্টাৰেষ্টিং কথা, আই হোপ আপোনালোকে বুজি পাইছে। আৰু অসমৰ কেছত কি ধৰণে বেলেগ হৈছে, ইয়াতে কি ধৰণে বেলেগ হৈছে, আপোনালোকে বুজি পাইছে। গতিকে এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ, গভৰ্ণৰ এপইণ্টছ দ্য লিডাৰ অফ মেজৰিটি পাৰ্টি ইন দ্য লেজিছলেটিভ এছেম্বলি। এতিয়া এলিজিবিলিটি অফ চিফ মিনিষ্টাৰ কি হয়? হি অৰ শ্বি ইজ আ চিটিজেন অফ ইণ্ডিয়া। এয়া আপোনালোকে দেখা পাইছে, আমাৰ দিল্লীৰ মাননীয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ডাঙৰীয়ানী, আমাৰ অসমৰ মুখ্যমন্ত্ৰী। গতিকে তেখেতো আহিছিল আমাৰ এই যিটো ৰাজহুৱা শপত গ্ৰহণ সমাৰোহ আছিলে। হি অৰ শ্বি শুড বি এ চিটিজেন অফ ইণ্ডিয়া, 25 বছৰতকৈ অধিক তেওঁৰ বয়স হ'ব লাগিব, আৰু ইজ এ মেম্বাৰ অফ ষ্টেট লেজিছলেচাৰ। তেওঁ MLA হ'ব লাগিব, জয় হ'ব লাগিব কোনোবা এটা চিটৰ পৰা, আৰু বা 6 মাহৰ ভিতৰত, যিটো মই বুজালো মমতা বেনাৰ্জীৰ ক্ষেত্ৰত হৈছিলে যোৱাবাৰ, within 6 months he or she has to become a MLA. Oath and term of office generally before entering office, আৰু এলিজিয়েন্স টু দ্য কনষ্টিটিউশ্যন, সংবিধানক আমি ফ'ল' কৰিম বুলি, ছভাৰেনিটি ইণ্টিগ্ৰিটিক ৰক্ষা কৰিম বুলি, আৰু ফেইথফুল ডিscharge অফ ডিউটি কৰিম বুলি। মিনিষ্টাৰ শ্বেল নট ডিছক্ল'জ কনফিডেঞ্চিয়েল ইনফৰমেশ্যন, এণ্ড ওথ টেকিং ইজ এডমিনিষ্টাৰ্ড বাই গভৰ্ণৰ ইন দ্য কেছ অফ চিফ মিনিষ্টাৰ। গতিকে এইখিনি আপোনালোকে বুজিব লাগিব। আৰু যিটো টাৰ্ম অফ অফিচ আছে, যেনেকৈ মন্ত্ৰীৰ কোনো টাৰ্ম নাথাকে, মই ইয়াতেও ক'ব খোজো যে মুখ্যমন্ত্ৰীৰো কোনো 5 years টাৰ্ম ফিক্স নাথাকে সাংবিধানিক ৰূপত। MLA এজনৰহে 5 বছৰ ফিক্স থাকে। তাৰে আগত তেওঁক আঁতৰাব লাগিলে ডিছকুৱালিফাই কৰিব লাগিব, বা ইত্যাদি ইত্যাদি। আপোনালোকে যিটো ডিফেকশ্যন ল আছে, ডিফেকশ্যনৰ ক্ষেত্ৰতো তেওঁ আঁতৰিব পাৰে। কিন্তু CM আপোনালোকে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো দেখিছে যে যেতিয়া মেজৰিটি এলায়েন্স নাথাকে, কোনো ছিংগল লাৰ্জেষ্ট পাৰ্টি নাথাকে, তেতিয়া 2.5 বছৰ স্প্লিটো কৰি লয় দুটা পাৰ্টিয়ে। য'ত মেজৰিটি যায়গে, যেনেকৈ অসমততো ক্লিয়াৰ মেজৰিটি NDAৰ ভিতৰত বিজেপিৰে আছে, 82টা চিট আছে বিজেপিৰ। গতিকে 5টা বছৰৰ কাৰণে এজন মুখ্যমন্ত্ৰী আমি দেখিবলৈ পাওঁ।
এটা প্ৰেক্টিচ কুৱেশ্যন দিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। পলিটিৰ এনেকুৱা ছেকশ্যনবোৰ এইবাৰ বা এই বছৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এটা খুব মানে ডিষ্টাৰ্বিং নিউজ বুলি ক'ম, কিন্তু পঢ়ি লওঁ অকণমান চমুকৈ। বৰ বেছি একো নাই, ইয়াতে অকণমান কিছুমান ক্ৰিটিকেল ডেটা আছে। একৰ্ডিং টু অফিচিয়েল ডেটা ৰিলিজ বাই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, Assam has recorded 3,203 suicide cases in 2024. 2024 ডেটা ওলাইছে। ক্ষমা কৰিব, মোৰ গাটো অকণমান বেয়া আজি। Marking an increase of nearly 5% compared to 3,051 cases in 2023. গতিকে 2023-ৰ তুলনাত 2024-ত যি আমাৰ ছুইচাইড কেছেছ বা যোনে আত্মহত্যা কৰিছে, গতিকে তেওঁলোকৰ সীমা আৰু বাঢ়িছে, তেওঁলোকৰ সংখ্যা আৰু বাঢ়িছে। গতিকে দিছ ইজ আ ভেৰি ভেৰি ডিষ্টাৰ্বিং থিং। আৰু ইছ্যু কেইবাটাও হ'ব পাৰে: মেণ্টেল হেল্থ, ছ'চিয়েল ষ্ট্ৰেছ, ইকনমিক ভালনাৰেবিলিটি, ফেমিলি ৰিলেটেড কনফ্লিক্টছ এণ্ড এডুকেশ্যন এণ্ড আনএমপ্লয়মেণ্ট প্ৰেছাৰ। ইয়াৰে কিছু কিছু ক্ষেত্ৰত ক'ব নালাগে, কিন্তু আমাৰ ছাত্ৰ সমাজো জড়িত হৈ আছে, আৰু তেওঁলোকৰ মাজতো মই এই গোটেই সংখ্যাবোৰ দিম। মেণ্টেল হেল্থৰ কাৰণে কিমান কেইজন হৈছে, বা এডুকেশ্যনৰ কাৰণে, কম্পিটিটিভ এক্সামছৰ কাৰণে কিমানজনে এনেকুৱা ষ্টেপ উঠাইছে, নুঠাব লগা ষ্টেপ উঠাইছে। গতিকে তাৰে কথাও আমি পাতিম। এটা এটাকৈ চাওঁ গোটেইখিনি ডেটা। টোটেল ছুইচাইড যিমান হৈছে, কেছেছ ইন 2023, এইটো 2024-ৰ হা, 23-ত ইমান হৈছে, ইনক্ৰিজ 5% হৈছে। ইয়াতে মেলৰ সংখ্যা বেছি হয়, অলমষ্ট ডাবল হয়। গতিকে দেখা পোৱা যায় যে মতা মানুহৰ বা ল'ৰাবোৰৰ ওপৰত এটা যথেষ্ট ভাৰ বা হেঁচা থাকে, যে বিভিন্ন কাৰণত হ'ব পাৰে। সংসাৰৰ ভাৰ উঠোৱাৰ ওপৰতো মানে সমাজেও এক্সপেক্ট কৰে, ল'ৰাবোৰে ৰিলেট কৰিব মোৰ লগত এই কথাটোত, যে আশা কৰা হয়, যদিও এনেকুৱা পাৰ্থক্য কোনো সঠিক পাৰ্থক্য নহয়। আজিকালিৰ ছোৱালীবোৰো সবল হয়, তেওঁলোকো খুব দায়িত্ববোধ উঠাই আগবাঢ়ি গৈছে সমাজখনক আগবঢ়োৱালৈকে। কিন্তু জেনেৰেলি ল'ৰাবোৰে এই হেঁচা নিজৰ ওপৰত লয়, যিটো কি ল'ব নালাগে। কিন্তু দেখা পোৱা গৈছে ছুইচাইডৰ সংখ্যাও অলমষ্ট ডাবল ফিমেলছতকৈ। আছাম শ্বেয়াৰ ইন ইণ্ডিয়া এৰাউণ্ড 1.9%, আৰু গোটেই ভাৰতবৰ্ষত এই বছৰটোত ইমানখিনি ছুইচাইড হৈছে। আমি ভাৰতবৰ্ষৰ কথা বেছি নাপাতো, অসমৰ কথা আজি সীমিত ৰাখিম। ফেমিলি প্ৰব্লেমছৰ কাৰণে কমেও 1,300জন মানে ছুইচাইড কৰিছে। লাভ এফেয়াৰ্ছ, এতিয়া আপোনালোকৰ বয়সতো মই ক'ব নালাগে, কিন্তু এই যিটো বয়সত আপোনালোকে গৈ আছে, মানে কটাই আছে, তাতে আপোনালোকে প্ৰেমটোক এটা ডাঙৰ বস্তু হয়, এটা খুব ধুনীয়া সম্বন্ধ হয়। কিন্তু কিবা কাৰণত বিচ্ছেদ হ'লে, কিবা কাৰণত আপোনালোকৰ মাজত কিবা সন্মতি নাইকিয়া হ'লে, আপোনালোকে ইমান ডাঙৰ ষ্টেপ উঠাব কেতিয়াও সাহস কৰিব নালাগে। ইলনেছ, বেমাৰৰ কাৰণে, মেৰিজ ৰিলেটেড ইছ্যুজৰ কাৰণে, আনএমপ্লয়মেণ্ট, বেৰোজগাৰী বা প্ৰপাৰ্টি ডিছপিউটছৰ কাৰণে, পভাৰ্টিৰ কাৰণে, এনেকুৱাকৈ আপোনালোকে নাম্বাৰ অফ কেছেছৰ ক্লিয়াৰ বাইফাৰ্কেশ্যন। চ' ইয়াতে গম পাইছে, ব্ৰেকডাউন অফ ফেমিলি ছাপৰ্ট ছিষ্টেম হয়, ডমেষ্টিক কনফ্লিক্টছ হয়, ৰাইট, ছ'চিয়েল আইচলেশ্যন হ'ব পাৰে। গতিকে এনেকুৱাকৈ মেজৰ পাৰ্চেণ্টেজ অফ ছুইচাইডছো আপোনালোকে চাব পাৰে, কি কোনখন ৰাজ্যত কি ধৰণে আমি দেখা পাই আছোঁ, আৰু কি ধৰণে বৃদ্ধি পাই আছে। এতিয়া অসমৰ সংখ্যা ইয়াতে বাঢ়ি গৈ আছে। মেণ্টেল হেল্থৰ কাৰণে আমি দেখা পাইছোঁ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে ফেইলিয়াৰ ইন এক্সামিনেশ্যন, য'ত আপোনালোক বহুত জড়িত। মই ক'ব খুজিম যে কোনো এক্সাম জীৱনতকৈ ডাঙৰ নহয়। আমাৰ জীৱন, এই সুন্দৰ জীৱন আমি পাইছোঁ। আমাৰ খুব কিজানি যোৱা জনমটোত আমি বহুত ভাল কাম কৰিছোঁ, সেইবাবে আমি মানুহ হৈ জন্ম পাইছোঁ। আমাৰ যদি গোটেইকেইজনৰ দুখন হাত, দুখন ভৰি, দুটা চকু আছে ঠিকে, তেনেহ'লে ক'ব লাগিব যে আমি খুবেই সৌভাগ্যৱান। আপোনালোকে দেখিলে গম পাব তেনেকুৱা মানুহ যাৰ এইখিনি সুবিধা আছে। গতিকে ফেইলিয়াৰ ইন এক্সাম ইজ জাষ্ট এ পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ। আপুনি তাতকৈ বহুত ভাল কাম কৰিব পাৰিব যদি ইউ ষ্টে কনচিষ্টেণ্ট। প্ৰফেচনেল প্ৰব্লেমছ, ছ'চিয়েল ৰেপুটেশ্যন, ডেথ অফ ডিয়াৰ পাৰ্চন, ভালপোৱাজনী কিবা যদি হয়। ৰিচেণ্টলি নগাঁৱত এটা এনেকুৱা কেছ মই শুনিছোঁ, য'ত ডক্তৰ এজনৰ ঘনীয়েকক মাৰি পেলাইছে। গতিকে তেখেতৰো ওপৰত কেনেকুৱা এটা মানসিক হেঁচা পৰিছে, মই তাক অনুভৱ কৰিব পাৰিছোঁ। আৰু ড্ৰাগছ এণ্ড এলকহল এডিকশ্যন, এইটোতো আটাইতকৈ লাজ লগা বিষয়, যাৰ কাৰণে যদি কোনোবাই নিজৰ জীৱন হত্যা কৰিছে। বেংক্ৰাপচি, ইকনমিক ফাইনেন্সিয়েল ইছ্যুজো আছে, পভাৰ্টি আৰু আনএমপ্লয়মেণ্ট আটাইতকৈ ডাঙৰ সমস্যা আমাৰ ৰাজ্যখনত। একচুৱেলি আপোনালোকে নিজক কেতিয়াও সৰু বুলি নাভাবিব। মই এটা কথাই ক'ম,
আমি নিজক অযোগ্য বুলি ভাবো ফেইলিয়াৰ মই বৰ বেছি সময় নলওঁ জাষ্ট এটা কথা শুনক মোৰ ফেইলিয়াৰ ইন এক্সামিনেশ্যনটোক আমি ইমান ডাঙৰ কাৰণ এই কাৰণে বনাওঁ কাৰণ কি আমি ভাবো আমি অযোগ্য আমি ইনএলিজিবল টু ডু এনিথিং ইন লাইফ কিন্তু এই বস্তুটো যদি অকমান ব্ৰড দিশত আপোনালোকে চায় আপুনি চাব ইউএছত চাব ইউৰোপিয়ান কাণ্ট্ৰিজত চাব আমাতকে আধাও কষ্ট নকৰে তেওঁলোক তথাপি তেওঁলোকে খুব ধুনীয়া ধুনীয়া চাকৰি খুব ধুনীয়া ধুনীয়া উপাৰ্জন কৰি আছে গতিকে ভাৰতৰ যেতিয়া কেছটো মই ষ্টাডি কৰিলো ইট ইজ অনলি বিকজ অফ পপুলেশ্যন এক্সপ্ল'জন যে ইমান যে প্ৰব্লেম হৈছে যে ৩০-৩৫ বছৰৰ আগত মানুহ এজন ছেটেলে হ'ব নোৱাৰে যদি উচ্চ শিক্ষাও গ্ৰহণ কৰিছে বা ইত্যাদি ইত্যাদি গতিকে ইট ইজ নট বিকজ কি আপুনি চাকৰি কৰাৰ কাৰণে যোগ্য নহয় বা আপুনি এপিএছচি ক্ৰেক কৰাৰ কাৰণে আপোনাৰ মানে সক্ষমতা নাছিলে অসক্ষম বা অযোগ্য ইট ইজ অনলি বিকজ কম্পিটিশ্যন ইমান বেছি মানুহ ইমান বেছি 0.5 মাৰ্কছতো মানুহে ইউপিএছচি ফেইল কৰা ৰেকৰ্ড আছে 0.5 মাৰ্কছৰ কাৰণে এটা জীৱন এটা বছৰ তেওঁলোকে নষ্ট কৰা দেখা পোৱা গৈছে গতিকে এই কথা নাভাবিব ইট ইজ জাষ্ট বিকজ ইণ্ডিয়াৰ এইটো এটা মানে ইণ্টাৰনেল ইছ্যু সেইবাবেহে ইমানখিনি সময় লাগিছে বা ইমানখিনি ফেইলিয়াৰ হয় মাল্টিপল এটেম্পটছ লাগে আৰু তাতেও যোনে যুঁজি থাকে ডেফিনেটলি আপোনালোকৰ সফলতা এদিন নহয় এদিন অৰ্জন হ'বই আৰু মই কোৱা নাই সফলতা মানে অকল চিভিল চাৰ্ভেণ্ট হ'লেহে সফল বিভিন্ন ক্ষেত্ৰত ভাল যোগদান যদি সমাজখনত আপোনালোকে আগবঢ়াব পাৰে শিক্ষাৰ ক্ষেত্ৰতে হওক বা NGOৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰ আছে ব্যক্তিগত খণ্ডতে হওক that is also considered to be success in my eyes so ইয়াৰে উপৰি আমি ইনকাম ডিষ্ট্ৰিবিউচনৰ কথা দেখা পাইছো বিল' 1 লাখ যাৰ ইনকাম তাতে ছুইচাইডৰ সংখ্যা বেছি চ' ইকনমিক ষ্টেটাছৰ লগত এটা বহুত ডাঙৰ ৰিলেশ্যন আছে ঠিক আছে টোটেল মনেটাৰী ভেলু এইটো এটা খুব ধুনীয়া মই ডেটা দেখা পাইছিলো যে টোটেল মনেটাৰী ভেলু অফ ইয়াৰ্ছ অফ লষ্ট লাইফ মানে যিমানখিনি মানুহে ছুইচাইড কৰিলে তেওঁলোকৰ যিটো তেওঁলোক যদি জীয়াই থাকিল হয় কিমানখিনি আৰু এডেড ভেলিউ আমাৰ দেশখনত বাঢ়িল হয় এইটো এক্ৰছ ষ্টেটছ আমি দেখা পাইছিলো আৰু মই ভাবিছিলো আপোনালোকক শ্বেয়াৰ কৰিম গতিকে এই যিবিলাক সাউথ ইণ্ডিয়ান ষ্টেটছ আছে আপোনালোকে দেখা পাইছে তাতে আমি সংখ্যাটো বেছিকে দেখা পাওঁ বিকজ তাতে আপোনালোকে জানে যে ৰেইনফলৰ অলপ ডেফিচিট থাকে এগ্ৰিৰিয়ান ইকনমি আছে মহাৰাষ্ট্ৰ ঠিক আছে কৰ্ণাটকা তামিলনাডু গতিকে এনেকুৱা জেগাবোৰত অকণমান এই বস্তুটো আমি ৰোধ কৰিব লাগিব তাৰে লগত এডুকেশ্যনেল কোৱালিফিকেশ্যন ন' এডুকেশ্যন যাৰ ইমানখিনি কেছেছ প্ৰাইমেৰী লেভেল অফ এডুকেশ্যন মিডল লেভেল অফ এডুকেশ্যন মেট্ৰিক ছেকেণ্ডেৰী লেভেল অফ এডুকেশ্যন গতিকে ডাইৰেক্ট একো ৰিলেশ্যন ইয়াতে ড্ৰ হোৱা নাই কিন্তু এটা কথা দেখা পাইছো যিমান এডুকেশ্যন বাঢ়ি যাই আছে মানুহে গভীৰ হৈ যাই আছে চিন্তা বাঢ়ি যাই আছে কিজানি কিন্তু এটা লেভেলৰ পিছত গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা চাৰ্টিফিকেট এটা কৰি লোৱাৰ পিছত সেই সংখ্যা কমি যায় বিকজ তেওঁলোকে জব পাই যায় যিখিনি একদমেই কম শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ সংখ্যা ইহঁততকে কম কাৰণ কি তেওঁলোকে জেনেৰেলি BPL ফেমিলিজ হৈ যায় আৰু চৰকাৰী যিবিলাক ৰাচন পানী আছে তাৰ সা সুবিধা তেওঁলোকে লাভ কৰে কিন্তু এই যিটো মধ্যবিত্ত পৰিয়ালৰ যিটো বেছিক এডুকেশ্যন গ্ৰহণ কৰা সংখ্যা আছে তেওঁলোকৰ অলপ আমি ইয়াতে অসুবিধা দেখা পাওঁ অকুপেশ্যন প্ৰফাইল ষ্টুডেণ্টছৰ আটাইতকৈ বেছি আমি সংখ্যা দেখা পাইছো ডেইলি ৱেজ আৰ্নাৰ্ছ প্ৰফেশ্যনেল চেলাৰিড আনএমপ্লয়ড হাউচৱাইফছ ঠিক আছে ফাৰ্মিং ছেক্টৰ মেৰিটেল ষ্টেটাছৰ ৰিলেটেড যদি চাওঁ আটাইতকৈ বেছি ছুইচাইড মেৰিড মানুহৰ হৈছে ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে আনমেৰিডৰ তাতকৈ অকণমান কম ছেপাৰেটেডৰ 63 ডাইভৰ্চিছ 49 এণ্ড উইড'জ উইডাৱাৰ্ছ 32 মেথড অফ ছুইচাইড আটাইতকৈ বেছি আপোনালোকে চাগে সামাজিক মাধ্যমত এটা ইনষ্টাগ্ৰামত যদি আছে মই আজিকালি অলপ কৰা হৈছো কাৰণে দেখা পাইছো ইনষ্টাগ্ৰামত যে কোটাৰ যিটো ইণ্ডাষ্ট্ৰি তাতে বহুত ছুইচাইড আমি দেখা পাওঁ যে ই নিটৰ প্ৰস্তুতি কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু সেইবাবে এটা হোষ্টেল নে PG আছিলে ফেনবোৰৰ কাষত এনেকুৱাকৈ জালি কৰি দিছে মানে গুণাৰ জালি কৰি দিছে যাতে কোনো যাতে হেং কৰিব নোৱাৰে গতিকে ফেন হেঙিং বিকামছ দ্য মষ্ট পপুলাৰ মেথড ড্ৰাউনিং পানীত ডুবি মৰে পয়জন জাম্পিং ফ্ৰম মানে হাই লেভেল স্লিপিং পিলছ ইলেক্ট্ৰিক ৱায়াৰ্ছ ফায়াৰ আৰ্মছ গতিকে এনেকুৱাকৈ বিভিন্ন মেথডছত দেখা পোৱা গৈছে এই ষ্টাডিটোৰ পৰা আৰু ছ'চিয়েল ইমপ্লিকেশ্যন যথেষ্টখিনি ইয়াতে মেণ্টেল হেল্থ ক্ৰাইচিছ যে চাইকেট্ৰিষ্ট কাউন্সিলাৰ্ছৰ আমি একচুৱেলি ইমানখিনি এৱেৰনেছ নাই যে আমি তেওঁলোকক কনচাল্ট কৰিব লাগে মেণ্টেল হেল্থ ষ্টিগমাছবিলাক আমি ৰোধ কৰিব লাগে একচুৱেলি চাইকেট্ৰিষ্টত গ'লে মানুহে ভাবে যে আমি পাগল বা চাইকেট্ৰিষ্টক দেখুওৱা মানে ছ'চাইটিয়ে পাগল বুলি ক'ব বাট সেইটো বস্তু ভুল সেই চিন্তাটো ভুল
তেওঁলোকে সহায় কৰে আৰু পাগল নহ'লেও যে মানুহে চাইকেট্ৰিষ্টৰ তাত যায় সেই দৰৱ খালে বহুতখিনি ৰেহাই পায় বহুতখিনি আৰাম পায় বহুতখিনি সুস্বাস্থ্যৱান হ'ব পাৰে সেই কথাটোৰ অৱগততা লাগিব আমাক youth vulnerability large number of students suicides reflects competitive pressure fear of failure social anxiety economic distress the higher number among low income groups indicates poverty unemployment economic inequality গতিকে ইয়াতে মেজাৰ্স কি আছে সাজেষ্টেড আছে strengthening mental health আমি সাইকিয়াট্ৰিষ্ট কাউন্সিলাৰ সাইকোলজিক্যাল কাউন্সিলাৰ্স আমি কাউন্সিলিং দিব লাগিব এডুকেশনাল ৰিফৰ্মছ কৰিব লাগিব যে একাডেমিক প্ৰেছাৰ কম হওক এইটো কাৰণে লোৱাৰ লেভেলছত এনইপিএ দেখা পাইছে আপোনালোকে স্কুল লেভেল এক্সামছক বেছি ষ্ট্ৰেছ দিব হাক দিছে তাতকে আমি এক্টিভিটি বেছড লাৰ্ণিং বা প্ৰেক্টিকেল বেছড লাৰ্ণিং কৰিব দিছে ইকনমিক ছাপৰ্ট দিব লাগে আৰু ছ'চিয়েল এৱেৰনেছ কৰিব লাগে প্ৰাইভেটাইজেশ্যনটো বঢ়াব লাগে মোৰ হিচাপত যাতে আৰু জবছ ক্ৰিয়েট হয় গভৰ্ণমেণ্ট কেনট বি দ্য চ'ল job giver to the entire 140 crore plus population of India. গতিকে আমি private sector and entrepreneurship এই দুটা চেক্টৰত ব্যক্তিগত খণ্ডত কাম কৰিব লাগিব যাতে তেওঁলোকক আমি সংস্থাপন দিব পাৰো এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আহক অহা বাতৰিটো পঢ়িবলৈ চেষ্টা কৰোঁ দীপৰ বিল কনজাৰভেশ্যন গতিকে অকল দীপৰ বিলৰ ওপৰত নহয় মই দুটা আৰ্টিকেল মিলাই আনিছো এইটো দীপৰ বিলৰ ওপৰত আছিল এইটো আৰু কেইটামান জড়িত এনেকুৱা প্ৰজেক্ট আছে যেনেকুৱাকে আমাৰ ৰিং ৰোড প্ৰজেক্ট বা আমচাং ৱাইল্ড লাইফ চেংচুৰী প্ৰজেক্ট এই গোটেইখিনি মই একেলগে সোমাই এই বাতৰিটো আনিছো একচুৱেলি আমাৰ অসমত আৰু উল্লেখযোগ্যভাৱে গুৱাহাটীত আশে পাশে আমি হিউজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট দেখা পাই আছো চিটিৰ ভিতৰত হওক বা একচুৱেলি কাৰণটো এটাই যে ইয়াতো সেই কাৰণটো একেটাই কাৰণ আহি পৰে যে এক্সপ্লোজন পপুলেশ্যন এক্সপ্লোজন হৈছে আৰু সেই পপুলেশ্যন এক্সপ্লোজনৰ কাৰণে পপুলেশ্যন যিহেতু ইমান এক্সপ্লোড হৈ আছে আমি দেখা পাইছো যে এই কম জেগাটুকুৰত আমি মানুহক ৰখাব পৰা নাই আমি বান্ধি ৰাখিব পৰা নাই গতিকে চিটি হেজ টু এক্সপাণ্ড ইটছ লিমিটছ তেতিয়াহে পপুলেশ্যন ডেঞ্চিটিটো আমি মেইনটেইন কৰিব পাৰিম গতিকে এই পপুলেশ্যন ডেঞ্চিটিটোক ৰখাবলৈ আমি চহৰখন বহলাব লগা হৈছে ছেটেলাইট চিটিজ আমি মানে ইয়াতে নিৰ্মাণ কৰিব লগা হৈছে গতিকে সেই বহলোৱাৰ স্বাৰ্থত আমি কিছুমান প্ৰজেক্ট ইয়াতে গ্ৰহণ কৰিছো যে ৰিং ৰোড প্ৰজেক্ট বা আমচাং ৱাইল্ড লাইফ চেংচুৰী কিছুমান মাটি আমি এই প্ৰজেক্টৰ কাৰণে আগবঢ়াই দিব লগা হৈছে আৰু দীপৰ বিলত আমি এটা এলিভেটেড কৰিডৰ এতিয়া ৰেলৱেৰ কাৰণে বনাই আছে ৱেটলেণ্ড ডিগ্ৰেডেশ্যন হৈছে গতিকে এনেকুৱা ক্ষেত্ৰত এনভাইৰমেণ্টেল যিটো ডিগ্ৰেডেশ্যন হৈছে তাৰ ওপৰত এই এডিটৰিয়েলটোৱে ক'ব খুজিছে কিছু কথা ইয়াতে আমি আটাইতকৈ ডাঙৰ কথা সংবিধানৰ সহায় ল'ব লাগিব যে ষ্টেট শ্বেল প্ৰটেক্ট এণ্ড ইম্প্ৰুভ এনভাইৰমেণ্ট এণ্ড ফৰেষ্ট দিছ ইজ এ DPSP এণ্ড 51A কৈছে ফাণ্ডামেণ্টেল ডিউটি হয় আমাৰ এইটো যে প্ৰটেক্ট নেচাৰেল এনভাইৰমেণ্ট ইনক্লুডিং ফৰেষ্ট লেকছ ৰিভাৰ্ছ এণ্ড ৱাইল্ড লাইফ গতিকে দুটাকৈ সাংবিধানিক অনুচ্ছেদত আমি এই কথা দেখা পাওঁ গতিকে আটাইতকৈ ডাঙৰ ইয়াতে আমি পোনপ্ৰথমে ল'ব খুজিম যিটো আমচাং ৱাইল্ড লাইফ চেংচুৰী কেছ গতিকে ইয়াতে আপোনালোকে দেখা পাইছে আমচাং ৱাইল্ড লাইফ চেংচুৰী আছে পানীখাইটি আৰু এই নাৰেংগী তিনিআলিৰ মানে আশে পাশে যিটো এটা ৱাইল্ড লাইফ চেংচুৰী আমাৰ আছে ইয়াতে কি কৰিছে মেচিভ ডিষ্ট্ৰাকশ্যন অফ মেচিয়ৰ ট্ৰি এটাই মানে ভীষণ পৰিমাণে অক্সিজেন বা O2 উৎপাদন কৰে গতিকে সৰু সুৰা সেই প্লান্ট আমি নষ্ট কৰিলে কথা নহয় প্ৰব্লেম নহয় কিন্তু মেচিয়ৰ ট্ৰি এডাল কাটি দিলে আমাৰ গোটেই যিটো বায়ুমণ্ডল তাতে এটা বহুত ডাঙৰ প্ৰভাৱ পৰে গতিকে ফৰেষ্ট লেণ্ড ডাইভাৰ্জন কৰিছে আৰু ইনএফিচিয়েণ্ট এনভাইৰনমেণ্ট এছেছমেণ্ট কৰিছে তাতে এই ট্ৰি লছৰ কাৰণে অকল অক্সিজেনে নহয় টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে কাৰণ কি টেম্পাৰেচাৰ মানে ই কণ্ট্ৰল কৰি ৰাখিছিলে তাৰ যিটো এণ্টায়াৰ ইক'চিষ্টেম আৰ্বান হিট আইলেণ্ড ডাষ্ট পলিউশ্যন গতিকে চাওকচোন এই ধূলি বতাহ বলিলেও গছ এজোপাই বা জংঘলে তাক বান্ধি ৰাখিছিল নিজৰ মাজত এতিয়া জংঘল নাথাকিলে সেই ধূলি বতাহ আমাৰ মানুহৰ ঘৰে ঘৰে সোমায় বায়'ডাইভাৰ্চিটি কমি আহিছে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কমি আহিছে গতিকে এনেকুৱা বিভিন্নখিনি আমাৰ প্ৰব্লেমছ আমি দেখা পাইছো আৰু কাৰণটো এটাই যে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট যিটো বিল্ড অপাৰেট ট্ৰান্সফাৰ মডেলত অপাৰেট কৰা হ'ব বুলি আমাৰ NHAIক এই দায়িত্ব দিয়া হৈছিলে বাই মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ কেতিয়া 3 এপ্ৰিল 2025 তাৰিখতে ইয়াতে আপোনালোকে দেখা পাইছে এইটো এই যিটো গ্ৰীণ কালাৰ লাইন আছে আপোনালোকে দেখা পাইছেনে দিছ গ্ৰীণ কালাৰ লাইন ইজ আপগ্ৰেডেশ্যন অফ এক্সিষ্টিং এটা এক্সিষ্টিং হাইৱে আছে আপোনালোকে এইটো ব্ৰহ্মপুত্ৰ দেখা পাইছে আৰু যিটো গ্ৰীণফিল্ড প্ৰজেক্ট ৰঙাৰ লাইন তাতে কোনো হাইৱে নাই
এইফালে আপোনালোকে দেখা পাইছে দিছ ইজ কানেক্টিং একচুৱেলি এইফালে বাইহাটা চাৰিআলিৰ পৰা এই কুৰুৱাৰ পৰা চন্দ্ৰপুৰৰ পৰা সোণাপুৰ, ৰাইট? আৰু সোণাপুৰৰ পৰা এই আপোনালোকৰ এখন শৰাইঘাট। গতিকে এই গোটেই এটা ৰিং ৰোড প্ৰজেক্ট বাইহাটালৈকে কানেক্ট কৰিছে। কিয় কৰিছে? বাইহাটালৈকে কানেক্ট কৰাৰ উদ্দেশ্য এটাই যে নৰ্থ গুৱাহাটীৰ গোটেই এলেকাটো এতিয়া গুৱাহাটীৰ লগত জড়িত হৈ যাওক, মানুহে যাতে ইয়াতে আৰু এখন দলং আপোনালোকে ইতিমধ্যে চলি আছে, আপোনালোকে জানে, ঠিক আছে? এই কাছাৰী ফেঞ্চি বজাৰৰ কাষেৰে এই দলংখন গৈছে ইতিমধ্যে। গতিকে নৰ্থ গুৱাহাটীৰ আৰু কাষ চাপাই অনাৰ চেষ্টা হৈছে। ফেঞ্চি বজাৰখন সেইফালে ট্ৰান্সপৰ্ট কৰাৰ কথা চলিছে। হাইকোৰ্টক এতিয়া নৰ্থ গুৱাহাটীৰ ৰংমহল এলেকাত লৈ যোৱাৰ কথা চলিছে, আপোনালোকে জানে। গতিকে এনেকুৱাকৈ ট্ৰান্সলোকেশ্যন কৰা হৈছে যাতে আমি চহৰৰ ট্ৰেফিকটো কণ্ট্ৰল কৰিব পাৰোঁ। আদাৰৱাইজ কোনো ফ্লাইঅভাৰে আৰু ট্ৰেফিক কণ্ট্ৰল কৰিব নোৱাৰে, কাৰণ কি আজি ঘৰে ঘৰে গাড়ী, এখনকৈ নহয়, একোখন ঘৰত 2-3খনকৈ গাড়ী। গতিকে ইয়াতে কিছু সংখ্যক এই ৱাইল্ড লাইফ চেংচুৰীটোৰো মাটি ব্যৱহাৰ হৈছে, আৰু সেইবাবেই আমচাঙৰ এই যিটো ইছ্যু চলিছে মই আপোনালোকক জনালো, ৰাইট? ইয়াতে ক্ৰিটিক্সে কৈছে যে উই অলৰেডি হেভ বন্দা চন্দ্ৰাপুৰ মায়ং ৰোড, ঠিক আছে, কানেক্টিং সোণাপুৰ এণ্ড দ্য প্ৰপ'জ বাইহাটা চাৰিআলি কুৰুৱা চন্দ্ৰপুৰ ৰিং ৰোড। এটা কৈছে যে বন্দাৰ পৰাই নাৰেংগী তিনিআলিৰ পৰা আপোনাৰ বন্দা নাৰেংগী পৰা চন্দ্ৰপুৰলৈকে ইতিমধ্যে ৰাস্তা আছেই মায়ঙলৈ কানেক্ট কৰা। গতিকে এতিয়া আকৌ এই নতুনকৈ ৱাইল্ড লাইফৰ মাটি লৈ তাতে আকৌ কনষ্ট্ৰাক্ট কৰাৰ ৰিং ৰোড প্ৰয়োজন কিমান, সেই কথা আমি উত্থাপন কৰিব লাগিব, প্ৰশ্ন উত্থাপন কৰিব লাগিব। কানেক্টেড উইথ এক্সিষ্টিং ষ্ট্ৰেটছ আমি ইনষ্টেড অফ কনষ্ট্ৰাক্টিং এ নিউ ওৱান। চ' দিছ ইজ ওৱান অফ দ্য চলিউশ্যনছ। আপোনালোক যদি সোধে ইণ্টাৰভিউত ক'ব পাৰিব। নেক্সট, দীপৰ বিলত 100 জোপাতকৈও অধিক যি মেচিয়ৰ ট্ৰিজ এগেইন তাত কটা হৈছে। আৰু উল্লেখযোগ্য যে ৰামচাৰ ছাইট হয়, ৰামচাৰ ৱেটলেণ্ড কনজাৰ্ভেশ্যন আপোনালোকে জানে, ঠিক আছে? গতিকে ইমান এটা আমাৰ ইনফেক্ট অসমৰ একমাত্ৰ ৰামচাৰ ছাইট হয়। গতিকে খুব ডাঙৰ এটা মানে কনজাৰ্ভেশ্যন ষ্টেটাছত আছে, ইণ্টাৰনেশ্যনেলি ৰেকগনাইজ। তথাপি ইয়াতে ইমানখিনি যে সাহস কৰি আমি কাটিব পাৰিছোঁ। গতিকে আপোনালোকে চাওক, অসমত একমাত্ৰ ৰামচাৰ ছাইট আছে। টোটেলি আমি যদি ইয়াতে চাওঁ যে বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ ৰামচাৰ ছাইটছ থাকে, কিন্তু অসমৰ একমাত্ৰ ৰামচাৰ ছাইটটোত যদি আমি এনেকুৱা পদক্ষেপ গ্ৰহণ কৰোঁ, তেনেহ'লে ইটছ এ ভেৰি হাইলি ৰিস্কি ইছ্যু। আৰু ফ্ৰেছ ৱাটাৰ ৱেটলেণ্ড বা মাইগ্ৰেটৰী বাৰ্ডছ যেতিয়া নাহিব পাৰে, আৰু ইক'লজিকেলি চেঞ্চিটিভ এলেকা আছিল, এভৰি ইয়াৰ মাইগ্ৰেটৰী বাৰ্ডছ আহে। ইনফেক্ট আমিও নিজে দেখা পাইছিলোঁ, এটা ইক'চিষ্টেম আছে, ফিচিং ইক'চিষ্টেম, তাতে যিবোৰ মাছমৰীয়াসকলে এটা ইকনমি গ্ৰহণ কৰি তাতে মাছ মাৰি তেওঁলোকে দীপৰ বিলৰ মাছ বিক্ৰী কৰে। সময়ে সময়ে খুব ফ্ৰেছ মাছ আমি তাতে লাভ কৰিছিলোঁ। ইনফেক্ট ময়ো কেতিয়াবা কিনিবলৈ গৈছিলোঁ। গতিকে তেনেকুৱা কথাবোৰ আমি দেখা পাওঁ যে ইয়াতে এই ইক'চিষ্টেমটো নষ্ট কৰিলে প্ৰভাৱ পৰিব। কাৰণ কি? কাৰণ হৈছে এটা ৰেলৱে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব খুজিছে, ৰাইট? তো তাৰে কাৰণে এই প্ৰজেক্টটো কৈছে। এতিয়া তাতে যেতিয়া প্ৰশ্ন উত্থাপন কৰা হ'ল, কামৰূপ ইষ্টৰ DFO ডিভিজনেল ফৰেষ্ট অফিচাৰ অশোক কুমাৰ দেৱ চৌধুৰীয়ে ক'লে যে আমি NGTৰ যিটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে কৈছে যে এডাল গছ কাটিলে 10ডাল ৰোপণ কৰিব লাগিব, সেই ৰুলটো ফ'ল' কৰিম। কম্পেনচেটৰী প্লেণ্টেশ্যন ৰুল বুলি কয় ইয়াক। এইটো মনত ৰাখিব, এইটো লিখিলে আপোনালোকৰ উত্তৰত নম্বৰ পাব। 1:10 ৰেচিঅ' আমি ফ'ল' কৰিম। ফৰ এভৰি ট্ৰি ফেল, মানে 100 জোপা যদি গছ পেলাইছোঁ, আমি 1000ডাল গছ আমি ৰোপণ কৰিম, ঠিক আছে? কিন্তু ইয়াতে এনভাইৰমেণ্টেলিষ্টসকলে আৰু এটা কথা কয় যে সেই 1000 গছ ৰোপণ কৰিলেও 100 জোপা যি মেচিয়ৰ ট্ৰি আছিলে আৰু এয়া যিটো ফ্ৰেছ ট্ৰি হ'ব, তাৰ অক্সিজেনৰ সীমা বহুত মানে অন্তৰ থাকিব, বহুত ডিফাৰেঞ্চ থাকিব। আৰু ই মেচিয়ৰ হোৱালৈকে আৰু তাক কিমান 50 বছৰ 60 বছৰ লাগি যাব, তেতিয়ালৈকেহে সিমানখিনি সি অক্সিজেন প্ৰডিউচ কৰিব পাৰিব। গতিকে আমি এটা 50 বছৰৰ লছত জীয়াই থাকিব লাগিব। তাৰ উপৰি মিনিমাইজ ইক'লজিকেল লছ, ৰিষ্টৰেশ্যন গ্ৰীণ, ইয়াৰে ওপৰতে আৰু এটা কথা তেখেতে কৈছিলে, মোৰ মনত আছে, DFO জনে, যে ট্ৰান্সলোকেট কিয় নকৰিলে। বহুতে কৈছিলে যে সেই গছজোপা নাকাটি তাক আমি মাটিৰ সৈতে, শিপাৰ সৈতে মানে উঘালি আনি বেলেগ জেগাত ৰোপণ কিয় নকৰিলোঁ। কিন্তু তেখেতে কৈছিলে যে এই ৰোপণ কৰাৰো এটা বয়স থাকে, বয়সৰ সীমা থাকে, যে বেছি মেচিয়ৰ হৈ গ'লে তাৰ শিপা বহুত মেলি যায় আৰু তাক সেনেকুৱাকৈ উঘালি আনিব নোৱাৰি, কাৰণ কি আশে পাশেও গছ থাকে, তো ইটো সিটোৰ শিপা যোৰা লাগি যায়, আৰু সেনেকুৱাকৈ উঘালিব গ'লে মানে গোটেই হাবিখনটো আমি উঘালি আনিব নোৱাৰোঁ একেলগে। গতিকে
সেই সীমাটো নাছিলে সেই গছকেইজোপাৰ, গতিকে আমি ট্ৰান্সলোকেট কৰিব নোৱাৰিলোঁ, কাটিব লগা হ'ল। এই দুটা কথা আপোনালোকে মনত ৰাখিব, কম্পেনচেটৰী প্লেণ্টেশ্যন ৰুল আৰু ট্ৰান্সলোকেশ্যন ৰুল। দুইটা মই বুজালো। লিমিটেশ্যন অফ কম্পেনচেটৰী এফৰেষ্টেশ্যন, মেচিয়ৰ ট্ৰিজ কেনট বি ইজিলি ৰিপ্লেচ, যিটো মই ক'লো, ঠিক আছে, কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন ইত্যাদি ইত্যাদি। ল' ছাৰ্ভাইভেল ৰেট অফ ছেম্পলিংছ, মেনি কম্পেনচেটৰী প্লেণ্টছ ফেইল, ছাৰ্ভাইভো নকৰে ইনফেক্ট ট্ৰান্সলোকেট কৰাৰ পিছত। বায়'ডাইভাৰ্চিটি লছ হ'লে, তাতে যিমানখিনি ইক'চিষ্টেম এটা আছিলে। আৰু ট্ৰি ট্ৰান্সলোকেশ্যন ইছ্যুত কি হয়, ৰেচিডেণ্টছ নিয়াৰ দীপৰ বিল ডিমাণ্ডেড ট্ৰান্সলোকেশ্যন বাট ট্ৰিজ হেড ক্ৰছ দ্য সুইটেবল এজ ফৰ ট্ৰান্সপ্লান্টেশ্যন। এইটো কথা মই আপোনালোকক ক'লো। গতিকে এই ইছ্যুটোৰ ওপৰত এতিয়া সলিউশ্যন এটাই যে 1:10 ৰেচিঅ'ত কৰিছে, বাট লছ এটা হ'ব যে কিছু বছৰৰ কাৰণে সি সিমান অক্সিজেনৰ পৰিমাণ উৎপাদন কৰিব নোৱাৰিব। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। নেক্সট, সাহিত্য সভা টু অনাৰ 5 eminent literators. গতিকে প্ৰেষ্টিজিয়াছ প্ৰেচিডেণ্টছ স্পেচিয়েল লিটাৰেৰী এৱাৰ্ড ফৰ দ্য ইয়াৰ 2025 হেজ বিন কনফাৰ্ড বাই অসম সাহিত্য সভা, ঠিক আছে। আৰু এই 5গৰাকী লোকৰ বিষয়ে অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। কিন্তু পোনপ্ৰথমে অসম সাহিত্য সভাৰ বিষয়, এষ্টাব্লিছ ইন 1917, প্ৰিমিয়াৰ লিটাৰেৰী অৰ্গেনাইজেশ্যন অফ আছাম, অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰি ৰখাত এওঁলোকৰ বহুত অৰিহণা আছে। প্ৰথম প্ৰেচিডেণ্ট শিৱসাগৰত পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ আছিলে, আৰু অসম সাহিত্য সভা পত্ৰিকা ইজ এন অফিচিয়েল জাৰ্নেল, অসম সাহিত্য সভাই ৰিলিজ কৰে। দ্য ফাৰ্ষ্ট ইছ্যু এপিয়াৰ্ড ইন অক্টোবৰ 1927 আণ্ডাৰ চন্দ্ৰধৰ বৰুৱা ৱাজ দ্য ফাউণ্ডাৰ এণ্ড ফাউণ্ডিং এডিটৰ অফ দিছ জাৰ্নেল। গতিকে জাৰ্নেলটোৰ বিষয়ে, এষ্টাব্লিছমেণ্ট ইয়াৰ, ফাৰ্ষ্ট ছেশ্যন ইন শিৱসাগৰ এণ্ড প্ৰেচিডেঞ্চি ক'ত আছিলে, ঠিক আছে। এইখিনি কথা জানিব লাগে। তাৰ ওপৰত এনুৱেল লিটাৰেৰী কনফাৰেঞ্চেছ, বুকছ, জাৰ্নেলছ ৰিলিজ কৰে, লিটাৰেৰী এক্সেলেঞ্চ দিয়ে, আৰু এনেকুৱাকৈ অসমীয়া ভাষাটোক প্ৰচাৰ আৰু প্ৰচলন ৰক্ষা কৰে। এইবাৰৰ যি প্ৰেচিডেণ্টছ স্পেচিয়েল লিটাৰেৰী এৱাৰ্ডছ হ'ব, ডক্টৰ পুষ্পা গগৈ আপোনালোকে এখেত। গতিকে ৰিচাৰ্চ, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰত তেওঁৰ যথেষ্টখিনি নোটেড ৰিচাৰ্চাৰ এণ্ড নন আৰ্টিষ্ট এণ্ড ৰাইটাৰ হয় তেখেত। দেৱী প্ৰসাদ বাগৰদীয়া, এছামিজ লিটাৰেচাৰ আৰু টি ইণ্ডাষ্ট্ৰি এণ্ড কালচাৰেল এংগেজমেণ্টৰ ওপৰত ডিষ্টিংগুইছ টি প্লান্টাৰ আছিলে একচুৱেলি তেখেত, এণ্ড এক্লেইমড লিটাৰেটাৰ। গতিকে চাহ বাগিচাৰ তেওঁ এজন খুব বিশেষজ্ঞ, আৰু তাৰ লগতে লিটাৰেচাৰো যথেষ্টখিনি তেওঁৰ চাহ বাগিচাৰ ওপৰত লিখিছে। উপেন্দ্ৰ বৰকাকতি, লিটাৰেৰী ক্ৰিটিচিজম, জাৰ্নেলিজমৰ দিশত তেওঁ বহুতখিনি কাম কৰিছে। আৰু জিতুমণি বৰা, এগেইন ইজ এ নিউ এজ জাৰ্নেলিষ্ট, ঠিক আছে, আৰু ছিনিয়ৰ জাৰ্নেলিষ্ট এণ্ড এমিনেণ্ট লিটাৰেটাৰ। তাৰ লগত আমাৰ শ্ৰী নোমল মহত্ত, ছিনিয়ৰ SP, এক্লেইমড পয়েট এণ্ড ৰাইটাৰ এণ্ড ৰিচাৰ্চাৰ হয়। গতিকে এনেকুৱাকৈ আমি আৰক্ষী সেৱাৰ APS বিষয়া এজনকো দেখা পাইছোঁ, খুব ভাল লাগে। গতিকে আপোনালোকেও ছাৰ্ভিচত সোমাই যাতে নিজৰ পঢ়া অধ্যয়নৰ দিশটো যদি এৰি দিব নোখোজে, এনেকুৱাকৈ এই ভাল কামো আপোনালোকে অব্যাহত ৰাখিব পাৰে। অবজেক্টিভ এটাই, ৰেকগনাইজ আউটষ্টেণ্ডিং লিটাৰেৰী কণ্ট্ৰিবিউশ্যন, লিটাৰেৰী এংগেজমেণ্ট এণ্ড য়ংগাৰ জেনেৰেশ্যনছক ইনস্পায়াৰ কৰিবলৈ। এনেকুৱাকৈ প্ৰিলিমছত কুৱেশ্যন আহি যাব পাৰে, আৰু তাৰে উপৰি এইকেইটা নাম, 5টা নাম খুবেই গুৰুত্বপূৰ্ণ, গতিকে চেষ্টা কৰিব মনত ৰাখিবলৈ। তাৰ উপৰি কি আহিব পাৰে, মই এটা MCQ আনিছোঁ। এতিয়া উল্লেখযোগ্য কেইটামান কেবিনেটৰ বৈঠকৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, তাৰ কথা আমি অকণমান চমুকে পাতিম, বৰ বেছি ডিছক্ৰাইব কৰিব নালাগে ইয়াতে। কনভয় চাইজ ৰিডিউচ হৈছে, কুৱেশ্যন ডাইৰেক্টলি আহিব নালাগে। গভৰ্ণৰ, চিফ মিনিষ্টাৰ এণ্ড গভৰ্ণমেণ্ট অফিচিয়েলছৰ এতিয়া কনভয় চাইজ ডিক্ৰিজ হ'ব। আগতে আমি দেখা পাওঁ এজন মন্ত্ৰী বা মুখ্যমন্ত্ৰী গ'লে 20খনতকৈও অধিক গাড়ী, কিজানি 15-20খন গাড়ী, ইনক্লুডিং এম্বুলেঞ্চ এণ্ড ফায়াৰ এক্সটিংগুইচাৰ ইত্যাদি ইত্যাদি। কিন্তু এতিয়া তাৰ ইনফেক্ট প্ৰধানমন্ত্ৰীৰো আমি এটা ভিডিঅ' দেখিছিলোঁ, কিমান সঁচা নাজানো মই, 2খন গাড়ীৰ কনভয়ত গৈছিলে মাত্ৰ। গতিকে গভৰ্ণমেণ্ট ফুৱেল কনজাম্পশ্যন টু বি ৰিডিউচ বাই দিছ 20%। পেট্ৰলৰ দাম ইতিমধ্যে বৃদ্ধি হ'ল, অলমষ্ট 2.65 নে অলমষ্ট 3 ৰুপিজ মান বৃদ্ধি হ'ল, ডিজেলৰো বৃদ্ধি হ'ল। গতিকে এই জৰুৰী হৈ পৰিছে। আপোনালোকে নেশ্যনেল নিউজত সতীশ ছাৰৰ লগত পঢ়িছে ইতিমধ্যে কিয় হৈছে, হৰমুজত কি হৈ আছে, বা আমাৰ নেট ইম্পৰ্ট কিমান হয়। ফৰেইন ট্ৰিপছ ইয়াতে ৰখোৱা হৈছে। গতিকে যি নৱনিৰ্বাচিত আমাৰ লোকসেৱা আয়োগৰো বিষয়াসকলৰ অকণমান দুখ যে ফৰেইন ট্ৰিপছ বহুত অফিচিয়েল এণ্ড প্ৰাইভেট
অফ মিনিষ্টাৰ্ছ অফিচিয়েলছ একচেপ্ট মেডিকেল ইমাৰ্জেঞ্চিজ আৰু ইনফেক্ট অফিচাৰ্ছৰো ইয়াতে মানে বাৰ কৰা হৈছে। No new car or foreign items to be procured by government. অহা 6 মাহৰ কাৰণে কোনো নতুন গাড়ীও প্ৰকিউৰ নকৰে। No physical meeting and seminar. আজি যি কাৰণতে নহওক আজিৰ ক্লাছটো ময়ো একচুৱেলি এই ধৰণে ভাৰ্চুৱেল মোডত লোৱাৰ কাৰণেও কিজানি এইটো বস্তু অলপ সহায় হৈছে যে আমি কিছু পেট্ৰল ছেভ কৰিব পাৰিছোঁ। গতিকে ইনডাইৰেক্টলি আই এম হেপী ইন দেট ৱে। ভাৰ্চুৱেল মোডত ল'ব দিছে প্ৰগ্ৰেমছ ক্লাছেছ যিমানখিনি পাৰি। ইনফেক্ট ৱৰ্ক ফ্ৰম হোমো কৰিব দিছে বহুতক। Government to only rent electric vehicles if needed and scrap 15-20 15-20 বছৰ পুৰণি গাড়ী যদি আছে স্ক্ৰেপ কৰিব লাগে আৰু ইলেক্ট্ৰিক ভেহিকেলৰ আমি প্ৰচলন বঢ়াব লাগে। ইউনিফৰ্ম চিভিল কোড আনিব। বিল উইল বি ক্ৰিয়েটিং ছিংগল ইউনিফৰ্ম লজ। যেনেকুৱাকৈ গোৱাত আছে আপোনালোকে জানে যে প্ৰত্যেকটা ধৰ্মৰ কাৰণে এটাই নিয়ম হ'ব লাগিব। ফৰ চিভিল মেটাৰ্ছ মানে আপোনালোকে মেৰিজৰ মেটাৰ হ'ব পাৰে, ডাইভাৰ্চৰ মেটাৰ হ'ব পাৰে, এডাপশ্যন চাইল্ড এডাপশ্যনৰ হ'ব পাৰে, প্ৰপাৰ্টি ইনহেৰিটেঞ্চৰ হ'ব পাৰে, ৰাইট। গতিকে এইবিলাক মেটাৰ্ছত আমাৰ এটা ছেইম কোড হ'ব গৈ আছে প্ৰত্যেকটা ধৰ্মৰ কাৰণে, এক্সক্লুডিং STs এণ্ড আদিবাসী কমিউনিটি, বিকজ তেওঁলোকৰ ট্ৰাইবেল নৰ্মছৰ অকণমান বস্তু বেলেগ হয়। এই ক্ষেত্ৰত মই ইতিমধ্যে প্ৰিভিয়াছ উইকছত ইউনিফৰ্ম চিভিল কোড পঢ়াইছিলোঁ। আৰু যেতিয়া বিলখন প্লেচ হ'ব, নতুন যিখন বিল হ'ব তাৰে কমপ্লিট ডিটেইলছ যেতিয়া আহিব মই আকৌ আপোনালোকক ভালকৈ পঢ়াম। আজি চমুকৈ বুজাই থৈ দিছোঁ। লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰতো ইয়াতে বহুত এটা কথা আহিব যে তাৰ স্বীকৃতি দিয়া হ'ব। আপোনালোকৰ কি মন্তব্য মোক জনাব এই ক্ষেত্ৰত, যে চিভিল কোড আহিব লাগে, লিভ ইন ৰিলেশ্যনশ্বিপক স্বীকৃতি দিব লাগে নালাগে। গতিকে এই ক্ষেত্ৰত এটা নতুন আইন আহিব। ইট উইল ৰিপ্লেচ ভেৰিয়াছ ৰিলিজিয়াছ বেছড পাৰ্চনেল লজ। এতিয়া মুছলিম পাৰ্চনেল ল আছে, আমাৰ চাৰিয়া ল আছে, হিন্দু ছাকচেছন এক্ট আছে। গতিকে সেইবোৰ আমি এক সমান্তৰালভাৱে আইন নিৰ্মাণ কৰিম আৰু বিল ড্ৰাফ্ট উইল বি এপ্ৰুভ বাই কেবিনেট টুডে এণ্ড ইন্ট্ৰডিউচড ইন দ্য ফাৰ্ষ্ট ছেছন অফ দ্য 16th লেজিছলেটিভ এছেম্বলি। তাৰে লগতে আমাৰ ভূপেন হাজৰিকাদেৱৰ যি শতবাৰ্ষিকীৰ উদযাপন চলি আছিলে, তাৰে মই আপোনালোকক কৈছিলোঁৱে যে এটা যিটো আৰম্ভণি মানে উদযাপনৰ প্ৰক্ৰিয়া সেই আমি গুৱাহাটীত কৰিছিলোঁ, আৰু তাৰে লগত এটা যি শেষৰ পৰ্যায়ৰ প্ৰক্ৰিয়া হ'ব দিল্লীতো কৰা হ'ব। গতিকে 8 ছেপ্টেম্বৰ তাৰিখে আমাৰ এই মহান ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ যি জন্মবাৰ্ষিকী, গতিকে তাৰে গ্ৰেণ্ড কনক্লুডিং ইভেণ্ট উইল বি হেল্ড ইন ভাৰত মণ্ডপম নিউ দিল্লী। কেবিনেট এপ্ৰুভ 32 crore ষ্টেট অফ দি আৰ্ট মিউজিয়াম ডেডিকেটেড টু ডক্টৰ ভূপেন হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। এইটো কুৱেশ্যন আহি যাব পাৰে যে ক'ত এই ষ্টেট অফ দি আৰ্ট মিউজিয়ামটো ডেডিকেট কৰা হৈছে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং প্ৰিলিমছ এণ্ড টাস্ক ফ'ৰ্চ ফৰ গভৰ্ণমেণ্ট। এইটো আপোনালোকৰ কাৰণে খুব সুখবৰ যে 2 লাখ চাকৰিৰ যি প্ৰতিশ্ৰুতি আছিলে এই চৰকাৰখনে তাক ফুলফিল কৰিব, আৰু তাৰে কাৰণে ইতিমধ্যে মুখ্য সচিব বা চিফ ছেক্ৰেটাৰী আণ্ডাৰত এটা নতুন টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে, যাতে কি ধৰণে ফেজ মেনাৰত আমি এই 5 বছৰত 2 লাখ চাকৰি দেখিবলৈ পাৰোঁ, তাৰ কাৰণে এই টাস্ক ফ'ৰ্চখন নিৰ্মাণ কৰা হৈছে। গতিকে ভালদৰে পঢ়ক আৰু পৰিশ্ৰম কৰিলে ডেফিনেটলি আপোনালোকৰো সফলতা অৰ্জন কৰিব পাৰিব। গতিকে আজি ক্লাছটো এই ধৰণেই আমি আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। বহুত যদি কিছু অসুবিধা হৈছে অহা ক্লাছটোৰ পৰা আমি আকৌ চেষ্টা কৰিম আগৰ দৰে ক্লাছ ল'বলৈ। মোৰ অলপ স্বাস্থ্য বেয়া আছিলে, তথাপি মই চেষ্টা কৰিছোঁ যিমানখিনি নিউজ সামৰিব পাৰোঁ বুজাবলৈ। যদি কিবা বুজি পোৱাত অসুবিধা হৈছে ক্ষমা কৰিব, আৰু আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ।